নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনৰ ফালৰ পৰা মুকলি কৰা প্ৰায় 12600টা পদৰ গ্ৰেড 4 পদত কিদৰে আপোনালোকে নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব। তো এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনালোকে সেৱা অনলাইন ORG যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোলৈ আহিব আৰু এই পেজখন আপোনালোকৰ তাত খোল খাব। তো ইয়াতে আপোনালোকক এডভাৰটাইজখন দিয়া আছে গ্ৰেড 4 পদত। তো ইয়াতে ক্লিক কৰি আপোনালোকে চেক আউট কৰিব পাৰে আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে ইয়াতে আপোনালোকক দিয়া আছে অনলাইন এপ্লিকেশ্যন পৰ্টেল ফৰ ৰিক্ৰুটমেণ্ট অফ ক্লাছ 4 আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। তো ইয়াতে ক্লিক নিউ যিটো অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এই পেজখন খোল খাব আৰু ইয়াতে আপোনালোকে প্ৰথমতে যিটো অপশ্যন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম, তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ তাত এই পেজখন খোল খাব আৰু ইয়াতে আপোনালোক কিছুমান গাইডলাইন দিয়া আছে। তো এইখিনি আপোনালোকে ভালদৰে পঢ়ি চাব আৰু একেবাৰে তলত আপোনালোকৰ ইয়াতে নেক্সট যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ তাত এনেকুৱাকৈ আহিব পুনৰ আৰু ইয়াতে যিটো আপোনালোকৰ ইফ নট ৰেজিষ্টাৰ ক্লিক হেয়াৰ। তো আপোনালোকে যেহেতু আমি নতুনকৈ অনলাইন এপ্লাই কৰি আছোঁ, তো ইয়াতে আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই যাব আৰু ইয়াতে আপোনালোকৰ ফুল নেমটো ইয়াতে ভৰাব লাগিব। তো ইয়াতে যিবোৰ ষ্টাৰ মাৰ্ক দিয়া হৈছে সেইটো আপোনালোকৰ বাধ্যতামূলক, তো এইখিনি আপোনালোক ফিল আপ কৰিব লাগিব। তো প্ৰথমতে আমি ইয়াতে নামটো দি দিম, ফুল নেমটো। তাৰে পিছত ইয়াতে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দি দিব, লগতে ইমেইল আইডিটো ইয়াতে দিব লাগিব আৰু ৰেজিষ্টাৰ নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। তো ইয়াতে আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হয় সেইটো ইয়াতে দিব লাগিব। তো যদিহে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই, তেনেহ'লে আপোনালোক কিদৰে অনলাইন এপ্লাই কৰিব তাৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' বনাই থৈ দিছোঁ আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক ডাইৰেক্টলি লিংকটো দি দিম। তো তাৰ পৰা চাইও আপোনালোকে বনাব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো ভৰাই দিব আৰু ইয়াতে চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াতে বহুৱাই ভেৰিফাই OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে ছাবমিট যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিবোৰ ফিল আপ কৰিছিল তো সকলোখিনি ইয়াতে শ্ব' কৰিব। আপোনালোকৰ নাম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, তো সকলোখিনি আপোনালোকে চেক কৰি চাব পাৰিব। আৰু ইয়াতে দিয়া আছে আপোনালোকে যদিহে ক্লাছ 3 পদত আবেদন কৰিব বিচাৰে তেনেহ'লে ইয়াতে ক্লিক কৰিব, অন্যথা আপোনালোকে যদি গ্ৰেড 4 পদত আবেদন কৰিব বিচাৰে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। তো মই গ্ৰেড 4 পদত কেনেকৈ আবেদন কৰে তাৰ ওপৰত যিহেতু ভিডিঅ'টো বনাইছোঁ, তো ইয়াতে ক্লাছ 4 ইয়াতে ক্লিক হেয়াৰ যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিম। তাৰপিছত আপোনালোকে বেক আহিব আৰু ইয়াতে পুনৰ ইয়াতে এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ আপোনালোকৰ তাত গাইডলাইনখিনি ইয়াতে দেখা পাব। তো ইয়াৰে তলত আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ দিছিল সেইটো আপোনালোকে ইয়াতে টাইপ কৰি দিব আৰু যিটো মোবাইল নম্বৰ আপোনালোকে দিছিল সেই মোবাইল নম্বৰটো ইয়াতে দি দিব। দি ইয়াতে নেক্সট অপশ্যনটো ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এই পেজখন খোল খাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে টাইপ অফ পোষ্ট, কেটেগৰী অফ পোষ্ট। তো ইয়াতে তিনিটা কেটেগৰীত গ্ৰেড 4ৰ পদখিনি ভগাই দিছিল। তো ইয়াতে HSLC, লগতে HSLC উইথ ITI আৰু ক্লাছ 8 লেভেলৰ। তো ইয়াতে যিসকলে মাথো HSLC পাছ কৰিছে তেওঁলোকে ইয়াতে ইয়েছটো ক্লিক কৰি দিব আৰু লগতে যদিহে ITIও কৰিছে তেনেহ'লে আপোনালোকে HSLC উইথ ITI, তো ইয়াতো আপোনালোকে ইয়েছটো ক্লিক কৰি দিব। যদিহে আপোনালোকে ITI কৰা নাই তেনেহ'লে ইয়াতে নোটো ক্লিক কৰি দিব আৰু যিসকলে 9 পাছ কৰিছে বা 8 পাছ কৰিছে তেওঁলোকে ইয়াতে ইয়েছটো ক্লিক কৰি দিব। আৰু ইয়াতে সুধিছে আৰ ইউ এ গ্ৰেজুৱেট, তো আপোনালোকে যদিহে গ্ৰেজুৱেট ইয়াতে ইয়েছটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে লিখা আহিব গ্ৰেজুৱেশ্যন ডিগ্ৰী নট এলিজিবল। তো এনেকুৱা ধৰণে আপোনালোকৰ তাত লিখা আহিব। তো ইয়াতে যিহেতু এইটো গ্ৰেড 4ৰ পদ হয় ইয়াতে মই নোটো ক্লিক কৰি দিম। তাৰে পিছত ইয়াতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন কিছুমান ইয়াতে অট'মেটিকলি আহি যাব। ফুল নেমটো ইয়াতে লিখা আছে। তাৰে পিছত আপোনালোকৰ ইয়াতে
মাদাৰ্ছ নেমটো ইয়াতে লিখা থাকিব, ফাদাৰ্ছ নেমটো ইয়াতে থাকিব, আৰু ইয়াতে ডেট অফ বাৰ্থটো অলৰেডি থাকিব, যিহেতু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত মই এইখিনি ভৰাইছিলোঁ। আৰু ইয়াতে আপোনালোকে জেণ্ডাৰটো ছিলেক্ট কৰিব, মেল ফিমেল যিটো হয় আপোনালোকে, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াতে থাকিব, আৰু কেটেগৰীটো ইয়াতে আপোনালোকে ছিলেক্ট কৰি ল'ব। আৰু যদিহে আপোনালোকে PWD কেণ্ডিডেট হয় ইয়াতে ইয়েছ কৰিব, অন্যথা আপোনালোকে ন'টো ক্লিক কৰি দিব। আৰু যদিহে আপোনালোকে এক্স ছাৰ্ভিচমেন তেনেহ'লে আপোনালোকে ইয়াতে ইয়েছ কৰিব, অন্যথা আপোনালোকে ন'টো ক্লিক কৰিব। আৰু ইয়াতে নেশ্যনেলিটিটো অলৰেডি আহি যাব, আৰু ইয়াতে ৰিলিজনটো আপোনালোকে ছিলেক্ট কৰিব, হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান, তো আপোনালোকে যিটো হয় সেইটো ইয়াতে ছিলেক্ট কৰি ল'ব। আৰু ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ ইনফৰমেশ্যন, তো ইয়াতে পাৰ্মানেণ্ট এড্ৰেছখিনি ভৰাব লাগিব। তো ইয়াতে এড্ৰেছ লাইনত আপোনালোকৰ ভিলেজটো লিখিব পাৰে, এড্ৰেছ লাইনটোত আপোনালোকে পুলিচ ষ্টেচন, পোষ্ট অফিচটো লিখি দিব, আৰু এড্ৰেছ লাইন 3টো আপোনালোকে ডিষ্ট্ৰিক্ট, পিনক'ড সেইখিনি আপোনালোকে ভৰাব পাৰে। তাৰপিছত ইয়াতে আপোনালোকে চিটি, ভিলেজ যিকোনো আপোনালোকে ইয়াতে এটা টাইপ কৰি দিব, পুলিচ ষ্টেচনৰ ইয়াতে টাইপ কৰি দিব, আৰু পিনক'ডটো ইয়াতে টাইপ কৰি দিব, ডিষ্ট্ৰিক্টটো ইয়াতে ছিলেক্ট কৰি ল'ব। ঠিক আছে, তো ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে সকলোবোৰ ডিষ্ট্ৰিক্ট আহি যাব। আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ পৰা আবেদন কৰিব বিচাৰে সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ নট ছেম উইথ পাৰ্মানেণ্ট এড্ৰেছ। যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে নহয় তেনেহ'লে আপোনালোকে ইয়াতে টিক অপশ্যনটোত ক্লিক কৰি দিব। তো টিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে এড্ৰেছৰ কাৰণে খাইবৰ আহি যাব, আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। আৰু যদিহে ছেম একে হয় তেনেহ'লে আপোনালোকে ইয়াতে এইটো উঠাই দিব, তো ইয়াতে অট'মেটিকলি আপোনালোকৰ এইটো নোহোৱা হৈ যাব। তাৰপিছত ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো অট'মেটিকলি থাকি যাব, ইমেইলটো থাকি যাব, আৰু ইয়াতে যিটো আধাৰ নম্বৰ সেইটো ইয়াতে টাইপ কৰি দিব। তাৰপিছত আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ইয়াতে প্ৰিফাৰেঞ্চ দিব লাগিব। তো ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত আপোনালোকে কোনখন ডিষ্ট্ৰিক্ট ইয়াতে দিব বিচাৰে সেইটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ছেকেণ্ড প্ৰিফাৰেঞ্চ আছে, ছেকেণ্ড প্ৰিফাৰেঞ্চটো ছিলেক্ট কৰি ল'ব আপোনালোকৰ ওচৰৰ ডিষ্ট্ৰিক্টখন। তাৰপিছত 3 নম্বৰ প্ৰিফাৰেঞ্চটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন ডিটেইলছখিনি ভৰাব লাগিব। তো যদিহে মাথো আপোনালোকে 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে 8 পাছখিনি ফিল আপ কৰিব লাগিব। চাৰ্টিফিকেট মাৰ্কশ্বিট নম্বৰটো ইয়াতে আপোনালোকে ভৰাই দিব। তাৰপিছত কিমান মাৰ্ক আপোনালোকে পাইছিল সেইটো ইয়াতে লিখি দিব, আৰু কিমান মাৰ্কৰ এক্সাম হৈছিল সেইটো ইয়াতে লিখি দিব, আৰু ইয়াতে অট'মেটিকলি পাৰ্চেণ্টেজটো আহি যাব। আৰু ইয়াতে পাছিং ইয়াৰ্ছটো ভৰাই দিব, ৰোল নম্বৰ, স্কুল, ইনষ্টিটিউট নেম, আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো ভৰাই দিব। আৰু যদিহে আপোনালোকে HSLC পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এইখিনি ফিল আপ কৰিব লাগিব। তো আপোনালোকে কিমান নম্বৰ পাইছিল বা কিমান নম্বৰ এক্সাম হৈছিল, পাৰ্চেণ্টেজ, পাছিং ইয়াৰ, ৰোল নম্বৰ, স্কুল, ইনষ্টিটিউট নেম, লগতে আপোনালোকৰ বৰ্ডখনৰ নামটো ইয়াতে আপোনালোকে লিখি দিব। তো এইখিনি ফিল আপ কৰি আপোনালোকৰ ইয়াতে ফটো ছিগনেচাৰ আপলোড কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে, ফটোৰ চাইজটো কিমান হ'ব লাগে। তো আপোনালোকৰ 35 KB ভিতৰত হ'ব লাগিব। ইয়াতে আপোনালোকৰ হাইট আৰু ৱেইটটো দিয়া আছে, তো এইখিনি আপোনালোকে মিলাই ল'ব। তো ফটোৰ চাইজ আৰু ছিগনেচাৰৰ চাইজ কেনেকৈ মিলাব লাগে তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হয়তো লিংকটো পাই যাব। তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ ফটো আৰু ছিগনেচাৰখিনি আপলোড কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকক পাছৱৰ্ড দিব দিছে। তো পাছৱৰ্ডটো আপোনালোকৰ যদিহে নামটো ৰাহুল, তো আৰটো ডাঙৰ হাতত দিব, তো ৰাহুল @1 2 3 4 5, তো এনেকুৱা ধৰণে আপোনালোকে দিব পাৰে। তো ছেম একেটা পাছৱৰ্ড আপোনালোকে ৰিএণ্টাৰ কৰি দিব ইয়াতে। আৰু ইয়াতে আপোনালোকে যিটো ডিক্লাৰেশ্যন টিক অপশ্যন দেখা পাইছে, তো এই দুটা আপোনালোকে টিক কৰি দিব, দি ইয়াতে প্ৰিভিউ টু ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকৰ ছাবমিট হৈ যাব। তো বন্ধুসকল এইখিনি আছিল প্ৰচেছ, আৰু আপোনালোকৰ মোবাইলত অনলাইন এপ্লাই কৰোঁতে অসুবিধা হ'ব পাৰে। তো আপোনালোকে যিমান পাৰে লেপটপ বা ডেস্কটপত অনলাইন এপ্লাই কৰাৰ চেষ্টা কৰক। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে, আৰু অনলাইন এপ্লাই কৰোঁতে যদি কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰি সুধিব, নিশ্চয় আপোনালোকক ৰিপ্লাই কৰাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, ধন্যবাদ।